খৰাং এই যিটো সংকট অসমৰ কৃষকৰ সংকট এই সংকট অসমৰ চৰকাৰে নিৰসন কৰিব পাৰেনে নে আমাৰ যুগ যুগ ধৰি স্বাধীনতাৰ আগৰ পৰা স্বাধীনতাৰ পিছত আমি কেৱল মাত্ৰ বতৰ নিৰ্ভৰ যিটো কৃষি পদ্ধতি যিটো কৃষি ব্যৱস্থা এইটো আজিও বতৰৰ ওপৰত আমি আশা কৰি থকা আশা পালি থকা বা অতি দুৰ্ভাগ্যজনকভাৱে ভেকুলী বিয়া পাতিব লগা পৰিৱেশৰ কাৰণে জগৰীয়া কোন দায়ী কোন অসমৰ কৃষিভূমিত এতিয়া এই সময়ত একেবাৰে ভয়াৱহ এটা পৰিৱেশ সৃষ্টি হৈছে এক অতি খৰাং পৰিৱেশৰ সৃষ্টি হৈছে আমি সকলোৱে জানো যে অসমৰ সৰভাগ মানুহ প্ৰায় জনসংখ্যাৰ ৮০% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে ৮০% মানুহে হয় ধান খেতি কৰে নহয় চাহ শিল্পৰ লগত জড়িত আৰু ধান খেতি চাহ শিল্প দুয়োটাই পানী নিৰ্ভৰ জলসিঞ্চন নিৰ্ভৰ দুয়োটাই কৃষি এইবাৰ জুন জুলাই মাহত বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৬০ৰ পৰা ৯০% বৰষুণ কমিছে বিভিন্ন ধৰণৰ কাৰণ আছে সমগ্ৰ পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি বা অসমতো বিভিন্ন ধৰণৰ প্ৰকৃতি ধ্বংস কৰা বিভিন্ন ধৰণৰ জলাশয়সমূহ ধ্বংস কৰা তাৰ উপৰিও গছ গছনি কাটি তহিলং কৰা এই গোটেই কথা বতৰাবোৰৰ লগত আমাৰ যিটো অনাবৃষ্টি আমাৰ বৃষ্টিৰ যিটো হাৰৰ যিটো তাৰতম্য অসমৰ যিটো গোটেই পৰিৱেশ পাৰিপাৰ্শ্বিকতা যিটো প্ৰকৃতি এইটোৰ ওপৰত যে ভয়াৱহ প্ৰভাৱ পৰিছে এই কথা আমি সকলোৱে দেখি আহিছোঁ জানি আহিছোঁ বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে এইবাৰ অসমত বিশেষকৈ ২১খন জিলা ২০-২১খন জিলাত বানপানী মানে পানী বৰষুণৰ যিটো পানীৰ যিটো সেইটো একেবাৰে ৬০ৰ পৰা ৯০% কমিছে তাৰ ফলত এই ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ কাৰণে ব্যৱস্থা কি জলসিঞ্চন আজি যদি বিজেপি চৰকাৰ অহা ৯টা বছৰ হৈছে বিজেপি চৰকাৰৰ কৃষি জলসিঞ্চন আৰু কৃষকক মানে আত্মনিৰ্ভৰশীল অসমৰ স্বপ্নৰ কথা যেতিয়া আহে সপোনৰ কথা যেতিয়া আহে ২০১৬ চনত ভিজন ডকুমেণ্ট আৰম্ভ কৰিছিলে ভিজন ডকুমেণ্ট এখন দিছিলে ভিজন ডকুমেণ্টখন আজি ৯ বছৰ সম্পূৰ্ণ হৈছে ভিজন ডকুমেণ্টৰ আপুনি যদি চাই যদিহে জলসিঞ্চনৰ ব্যৱস্থা নহয় তেতিয়াহ'লে আমি ২টা খেতিও কৰিব নোৱাৰোঁ ৩টা খেতিও কৰিব নোৱাৰোঁ আমাৰ যিগৰাকী জলসিঞ্চন মন্ত্ৰী আছে অশোক সিংহাল ডাঙৰীয়া এইখনত তেওঁৰ এখন বৰ ধুনীয়াকৈ হাঁহি থকা ষ্টেট ইৰিগেশ্যন প্লেন এখন আছে ২০২২ৰ পৰা ২৭লৈকে এইখন আপোনালোকক দেখাই দিছোঁ ইয়াত তেওঁ বৰ ধুনীয়াকৈ হাঁহি আছে তেওঁৰ চহীও আছে ইয়াত কেনেকুৱা প্লেন আৰু কিমান টকা পইচাৰ কথা আছে এই কথা বতৰাবোৰ তেওঁ উল্লেখো কৰিছে কিমান গোটেই ২২ৰ পৰা ২৭লৈকে কিমান ধন তেওঁলোকে আবণ্টন কৰিব সেই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ২০২২ৰ পৰা ২৭ৰ ভিতৰত আমি ১০০% কৃষিভূমিত জলসিঞ্চন ব্যৱস্থা কৰিবৰ কাৰণে ৩৬,৪০৬ কোটি টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে আৰু তেওঁলোকে মুঠতে আঁচনি তেওঁলোকে ঠিক কৰিছে ৩,৯৯৩টা প্ৰকল্প বিভিন্ন জলসিঞ্চনৰ প্ৰকল্প কিন্তু ৯ ফেব্ৰুৱাৰী ২০২৪ত জলসিঞ্চন মন্ত্ৰীয়ে যেতিয়া বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে প্ৰশ্ন উত্তৰ শিতানত তেওঁ কৈছে যে ১,৫৮৫খন আঁচনি এতিয়া অকামিলা হৈ আছে বিকল হৈ আছে কোনো কাম নাই আৰু আচৰিত কথা ২০২৪ বৰ্ষৰ কাৰণে তেওঁলোকে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কাৰণে তেওঁলোকে কিমান পইচা ধৰিছে গম পায়নে আচৰিত কথা দুটা তেওঁলোকে এবাৰ ১,১৬২.৭৬ লাখ টকা আৰু তাৰপিছত ১২৩.২৫ লাখ টকা মুঠতে ১,২৮৬.০১ কোটি টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে তাৰমানে ১২০০ কোটি টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে ১২০০ কোটি টকা তেওঁলোকে মুঠতে নিৰ্ধাৰণ কৰিছে যে এইটো কৰাৰ পাছতো আজি এই তৰাং পৰিস্থিতি কিয় মানে ভালুকৰ হাঙি যে বুলি কয় মানে টকা পইচা পুৰা ফুল আবণ্টন হয় ঠিকাদাৰক ঠিকা দিয়ে কামটো হয় পানী নোলায় আৰু সেই ধৰণে চলি আছে আজি যদি আমি চৰকাৰক দাবী উত্থাপন কৰোঁ যে পথাৰত পানী লাগে দিব নোৱাৰে কাৰণ এনেকুৱা জলসিঞ্চনৰ ব্যৱস্থা এনেকুৱা এটা ব্যৱস্থা এইটো আগতীয়াকৈ যদি প্ৰস্তুতি নকৰে প্ৰকল্পবোৰ যদি কাৰ্যক্ষম হৈ নাথাকে তেতিয়াহ'লে আজিৰ দিনতে মই যদি কওঁ ৰাতিৰ ভিতৰতে জলসিঞ্চন কৰি দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰি দিব নোৱাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা